মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই নতুন বিজ্ঞান অৰ্থাৎ অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ক্লাছ 3ৰ নতুন বিজ্ঞান কিতাপটোৰ পাঠ নম্বৰ 16 মানুহৰ স্বাস্থ্য এইটো পাঠৰ প্ৰশ্নোত্তৰসমূহ বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়াহে তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ। এইটো প্ৰথম প্ৰশ্ন চোৱা প্ৰশ্নাৱলী অনুশীলনী প্ৰশ্ন। তাৰে কোনো মতো আছে কি মানুহক কিয় আহাৰ খাব লাগে। এইটো হৈছে মানুহে আহাৰ নিজৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ বাবে খাব লাগে। শৰীৰ যাতে ডাঙৰ দীঘল হয়, পুৰত হয়, সেইকাৰণে আমি আহাৰ খাব লাগে। আহাৰ নাখালে দেখোন আমি মৰিয়ে যাম। গতিকে আহাৰ খোৱাটো আমাৰ বাধ্যতামূলক, দৈনিক আমি আহাৰ খাবই লাগিব। 2 নম্বৰত হৈছে ভাল স্বাস্থ্যৰ বাবে কেনেধৰণৰ আহাৰ খোৱা উচিত। উত্তৰটো হৈছে ভাল স্বাস্থ্যৰ বাবে ভাত, ৰুটি, দাইল, শাক পাচলি, মাছ, মাংস, ফল মূল, কণী, গাখীৰ, মাখন ইত্যাদি খোৱা বস্তুবোৰ ঠিক পৰিমাণে নিয়মীয়াকৈ পুষ্টিকৰ বস্তু পোৱা যায়। এনেধৰণৰ আহাৰক সুষম আহাৰ বোলে। এইবাৰ 3 নম্বৰ প্ৰশ্ন চোৱা তোমালোকৰ কি কৈছে। খোৱা বস্তুৰ বাহিৰে ভাল স্বাস্থ্যৰ বাবে মানুহ কি কৰা উচিত। উত্তৰটো হৈছে শৰীৰৰ অংগ প্ৰত্যেকবোৰে ঠিকমতে কামবোৰ কৰি থাকিলে মানুহৰ স্বাস্থ্য ভাল থাকে। মানে আমাৰ শৰীৰ যদি আমি ভাল ৰাখিব বিচাৰোঁ, এনে বহি নাথাকি অযথা বহি নাথাকি ঘৰত যিকোনো ধৰণৰ কাম থাকিলে সেই কাম কাজবোৰ কৰিব লাগিব। অথচ ব্যায়াম কৰিলে আমি কি কৰিব পাৰিম, মানে আমাৰ শৰীৰটো ঠিক ৰাখিব পাৰিম। সেইকাৰণে ব্যায়াম কৰাটো দৰকাৰ, কাম কাজো কৰিব লাগিব। এবাৰ 4 নম্বৰ প্ৰশ্ন হৈছে খোৱা বস্তু কিয় ভালকৈ ধুই লোৱা উচিত। মানে খোৱা বস্তু আমি কিয় ধুই লোৱা উচিত। মানে খোৱা বস্তু যদি লেতেৰা বস্তু লাগি থাকে, সেইটো যদি আমি ধুই নাখাওঁ, সেইটো পেটৰ বেমাৰ হ'ব পাৰে। ইয়াৰ জৰিয়তে লাহে লাহে আমাৰ বহুত ডাঙৰ বেমাৰ হ'ব পাৰে, যাৰ ফলত আমি মৃত্যুমুখতো পৰিব পাৰোঁ। গতিকে উত্তৰটো হৈছে খোৱা বস্তু ভালকৈ ধুই লোৱা উচিত, কাৰণ তাত বিভিন্ন ধৰণৰ বীজাণু সোমাই থাকিব পাৰে। এবাৰ 5 নম্বৰ প্ৰশ্ন হৈছে খোৱা পানী কিয় উতলাই খাব লাগে। উত্তৰটো হৈছে খোৱা পানী উতলাই খাব লাগে, কাৰণ তাত বিভিন্ন ধৰণৰ বীজাণু থাকিব পাৰে। খোৱা বস্তু উতলাই খালে মানে গৰম কৰি খালে তাত থকা বীজাণুবোৰ কি হয়, নাইকিয়া হৈ যায়, শেষ হৈ যায়। গতিকে খোৱা বস্তু পানী আমি কি কৰিব লাগে, উতলাই খোৱাটো মানে আমাৰ কাৰণে ভাল। এবাৰ 6 নম্বৰ কৈছে চাফ চিকুণকৈ নাথাকিলে কিয় স্বাস্থ্যৰ ক্ষতি হয়। এইটো তোমালোকে নিজে নিজে লিখিবা। চাওঁ কোনে কিমান বুদ্ধি আছে, কাৰ কিমান বুদ্ধি আছে, সেইটো তোমালোকে মাথা খাটাই নিজে কৰিবা। এবাৰ 7 নম্বৰ প্ৰশ্ন অংগ মানে কি। মানুহৰ শৰীৰৰ বিভিন্ন অংশবোৰকে অংগ বোলে। এইটোতো জানাই, আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ অংশ আছে। চুলিৰ পৰা আৰম্ভ কৰি একদম ভৰি পতালৈকে বিভিন্ন ধৰণৰ অংগ প্ৰত্যংগ আছে। সেইবোৰ মানে বিভিন্ন ধৰণৰ অংশ আছে। প্ৰতিটো অংগত যেনেকৈ চুলি আছে, মগজু আছে, তাৰপিছত কপাল, চকু, নাক, কাণ, জিভা, ছাল, এইবোৰ প্ৰতিটো আমাৰ শৰীৰৰ এটা অংশ, আৰু এইবোৰকে কি বুলি কোৱা হয়, অংগ বুলি কোৱা হয়। এবাৰ 8 নম্বৰ প্ৰশ্ন তোমালোকৰ চোৱা কি কৈছে। 8 নম্বৰত কৈছে মানুহৰ শৰীৰৰ সহজে চকুত পৰা 5বিধ অংগৰ নাম লিখা। যিকেইটা মানে আমি সহজে দেখা পাব পাৰোঁ, এনেকুৱা মানে তোমালোকৰ একদম সহজ হয়, খালি চকুৰে দেখিব পাৰা। তাৰ ভিতৰত আছে যেনেকুৱা নাক আমি দেখা পাওঁ, কাণো দেখা পাওঁ, মুখো দেখা পাওঁ, ডিঙি, বুকু, এইবোৰ আমি সহজতে চকুৰে দেখিব পাৰোঁ। এবাৰ 9 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ বাহিৰৰ পৰা চকুত নপৰা মানুহৰ শৰীৰৰ 5বিধ অংগ, মানে ভিতৰুৱা অংগ, মানে যিটো আমি বাহিৰৰ পৰা দেখা নাপাওঁ, এনেকুৱা 5টা অংগৰ নাম লিখিব দিছে। অতটো চোৱা বাহিৰৰ পৰা চকুত নপৰা মানুহৰ শৰীৰৰ 5বিধ অংগৰ নাম হ'ল কলিজা, মগজু, যকৃত, বৃক্ক, হাওঁফাওঁ ইত্যাদি। এইবোৰ হৈছে আমাৰ শৰীৰৰ ভিতৰৰ অংগ। তাৰপিছত 10 নম্বৰ প্ৰশ্ন আছে পুষ্টিকৰ বস্তু কাক বোলে। উত্তৰটো হৈছে শৰীৰৰ বিভিন্ন অংগ গঠন হ'বলৈ প্ৰয়োজনীয় বস্তুক পুষ্টিকৰ বস্তু বোলে। যিবোৰ খাদ্য খালে তাৰমানে আমাৰ শৰীৰে কি হয়, ডাঙৰ দীঘল হয়, আমাৰ শৰীৰৰ ভিটামিনৰ মানে কোনো ধৰণৰ ভিটামিনৰ কাম কৰে, সেইবোৰকে মানে পুষ্টিকৰ খাদ্য বুলি জনা যায়। এবাৰ হৃদপিণ্ডৰ কাম কি, মানে আমাৰ ভিতৰত যিটো হৃদপিণ্ড আছে সেইটোৰ কাম কি। উত্তৰটো হৈছে হৃদপিণ্ডৰ শৰীৰৰ সকলো অংশলৈ তেজ পঠিয়ায়, আৰু হৃদপিণ্ডৰ জৰিয়তে আমাৰ শৰীৰৰ বিভিন্ন অংশলৈ কি কৰে, তেজ পঠিয়াব পাৰে। 12 নম্বৰ হৈছে মগজুৰ কাম কি। উত্তৰটো হৈছে মগজুৱে শৰীৰৰ সকলো অংগৰে কাম কাজ নিয়াৰিকৈ চলাই নিয়ে। আমাৰ মূল ব্ৰেইনটো হৈছে মগজু, আৰু এই মগজুৱে আমাৰ শৰীৰৰ মানে কোনটো অংগ কি কাম কৰিব লাগিব, এইটো সম্পূৰ্ণ তদাৰক কোনে কৰে, মগজুৱে কৰে। তো আজি তোমালোকৰ ভিডিঅ' এইখিনিলৈকে, আৰু ভিডিঅ'টো সম্পন্ন কৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।